মই মিনাচাই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবলৈ চেষ্টা কৰিছো আপোনালোকৰ বাবে এটা ভাল গুৰুত্বপূৰ্ণ খবৰ এই কাৰণে বুলি কৈছো কিয়নো 1 ফেব্ৰুৱাৰীৰ পৰা প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰীসকলক হাল সলনি কৰা হৈছে আপোনাৰ জিলাৰ অভিভাৱক মন্ত্ৰী এতিয়াৰে পৰা কোন সভাগত পঞ্চায়ত নিৰ্বাচন বিধানসভা নিৰ্বাচন আৰু পঞ্চায়তৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰত্যেকখন জিলাৰ অভিভাৱক মন্ত্ৰীসকলক হাল সলনি কৰা হৈছে পূৰ্বতে যিসকল অভিভাৱক মন্ত্ৰী আছিল সেই মন্ত্ৰীসকলক এতিয়া হাল সলনি কৰি প্ৰতিখন জিলা এতিয়া সলনি কৰি দিয়া হৈছে আপোনাৰ জিলাৰ অভিভাৱক মন্ত্ৰী কোন গৰাকী আপোনাৰ জিলাৰ অভিভাৱক মন্ত্ৰী আপুনি জানি থোৱাটো জৰুৰী আমি খবিস্তাৰে আপোনাৰ জিলাৰ অভিভাৱক মন্ত্ৰী কোন লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো আমাৰ সৈতে সংযুক্ত হৈ থাকক আৰু জানিবৰ কাৰণে চেষ্টা কৰক জানিবলৈ আপুনি জানি লওক আপোনাৰ অভিভাৱক মন্ত্ৰী কোন হ'ব এই মুহূৰ্তত খবিস্তাৰে মই গ্ৰাফিক্স প্লেটৰ সহায়ত লৈবৰ কাৰণে চেষ্টা কৰিম মই খবিস্তাৰে গ্ৰাফিক্স প্লেটৰ সহায়ত লৈবৰ কাৰণে চেষ্টা কৰিম হাল সলনি কৰা হ'ল ৰাজ্যৰ অভিভাৱক মন্ত্ৰীসকলক হাল সলনি কৰা হৈছে 1 ফেব্ৰুৱাৰীৰ পৰা হাল সলনি কৰা হ'ল জিলাসমূহৰ অভিভাৱক মন্ত্ৰীসকল 1 ফেব্ৰুৱাৰীৰ পৰা হাল সলনি কৰা হৈছে জিলা অভিভাৱক মন্ত্ৰীসকলক লগতে কোন জিলাত কোন হ'ব অভিভাৱক মন্ত্ৰী এই মুহূৰ্তত এটা প্ৰশ্ন উত্থাপন হৈছে কোনখন জিলাত কোন হ'ব অভিভাৱক মন্ত্ৰী আপোনাৰ জিলাৰ অভিভাৱক মন্ত্ৰী কোন হ'ব চাই লওক এতিয়াই আপোনাৰ জিলাখনৰ অভিভাৱক মন্ত্ৰী গৰাকীৰ নাম কি এতিয়াই চাই লওক কবিচাৰ লৈবৰ কাৰণে চেষ্টা কৰিছো কামৰূপ মেট্ৰ আৰু নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী এতিয়াৰে পৰা অতুল বৰা হ'ব কামৰূপ মেট্ৰ আৰু নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী ধুবুৰী আৰু বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ধুবুৰী আৰু বঙাইগাঁও জিলাৰ মনত ৰাখিব ধুবুৰী আৰু বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস লগতে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰখাও গৌৰা ব্ৰহ্ম অভিভাৱক হ'ব উৰখাও গৌৰা ব্ৰহ্ম কোকৰাঝাৰ আৰু চিৰাং জিলাৰ গোৱালপাৰা আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব অশোক সিংঘাল আৰু গোৱালপাৰা আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব অশোক সিংঘাল লগতে দৰং দক্ষিণ খালমাৰা আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব কেশৱ মহন্ত দৰং দক্ষিণ খালমাৰা আৰু হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব মন্ত্ৰী কেশৱ মহন্ত যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ যোৰহাট জিলাৰ দায়িত্ব দিয়া হৈছে অজন্তা নেওগক যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী দায়িত্ব দিয়া হৈছে মই লগে লগে লৈবৰ কাৰণে চেষ্টা কৰিম কামৰূপ গ্ৰাম্য আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কামৰূপ গ্ৰাম্য আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব চন্দ্ৰমোহন পাটোৱাৰীক দায়িত্ব দিয়া হৈছে কামৰূপ গ্ৰাম্যৰ দায়িত্ব আৰু শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব ৰণোজ পেগু শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব ৰণোজ পেগু এতিয়াই মনত ৰাখি লওক আপুনি জানি লওক আপোনাৰ জিলাৰ অভিভাৱক মন্ত্ৰী কোন হ'ব শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব মন্ত্ৰী পীযুষ হাজৰিকা শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ দায়িত্ব দিয়া হৈছে ডিব্ৰুগড় আৰু মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী দায়িত্ব দিয়া হৈছে যোগেন মোহনক ডিব্ৰুগড় আৰু মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মোহনক দায়িত্ব দিয়া হৈছে যোগেন মোহন এতিয়াৰে পৰা ডিব্ৰুগড় আৰু মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী দায়িত্ব লাভ কৰিছে তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব বিমল বৰাক তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী দিয়া হৈছে তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব বিমল বৰা এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছে আপুনি জনাটো উচিত কাছাৰ বাক্সা আৰু তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কাছাৰ বাক্সা আৰু তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দায়িত্ব দিয়া হৈছে কাছাৰ বাক্সা আৰু তামুলপুৰ জিলাৰ মই পুনৰ লৈবৰ কাৰণে চেষ্টা কৰিম পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব এতিয়াৰে পৰা নন্দিতা গাৰ্লুচা আৰু পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী এতিয়াৰে পৰা হ'ব নন্দিতা গাৰ্লুচা আপুনি জানি থওক আপোনাৰ অভিভাৱক মন্ত্ৰী কোন হ'ব আপুনি কাৰ অভিভাৱকত্বত থাকিব ধেমাজি আৰু বজালী জিলাৰ অভিভাৱক মন্ত্ৰী প্ৰশান্ত ফুকনক ধেমাজি আৰু বজালী জিলাৰ অভিভাৱকৰ দায়িত্ব দিয়া হৈছে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ শ্ৰীভূমি আৰু মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ক প্ৰদান কৰা হৈছে কৌশিক ৰায় এতিয়াৰে পৰা শ্ৰীভূমি আৰু মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী প্ৰদান কৰা হৈছে কৌশিক ৰায়ক মৰিগাঁও আৰু শ্ৰীভূমিৰ এতিয়াৰে পৰা অভিভাৱক মন্ত্ৰী হ'ব কৌশিক ৰায় নতুনকৈ দায়িত্ব লাভ কৰিছে মন্ত্ৰিত্ব নতুনকৈ লাভ কৰিছে কৌশিক ৰায়ক প্ৰদান কৰা হৈছে শ্ৰীভূমি আৰু মৰিগাঁও জিলাৰ দায়িত্ব হাইলাকান্দি আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব কৃষ্ণেন্দু পাল
হাইলাকান্দি আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হ'ব কৃষ্ণেন্দু পাল মই পুনৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিম কৃষ্ণেন্দু পাল হ'ব হাইলাকান্দি আৰু নগাঁও গোলাঘাট আৰু ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাক দায়িত্ব দিয়া হৈছে গোলাঘাট আৰু ডিমা হাছাও জিলাৰ দায়িত্ব দিয়া হৈছে অভিভাৱকত্বৰ দায়িত্ব দিয়া হৈছে ডিমা হাছাও আৰু গোলাঘাট জিলাৰ মন্ত্ৰী এই মুহূৰ্তত এই সবিশেষ ক'ব লৈ কাৰণে চেষ্টা কৰিছো সলনি কৰা হৈছে ৰাজ্যৰ অভিভাৱক মন্ত্ৰীসকলক আৰু 1 ফেব্ৰুৱাৰীৰ পৰা সলনি কৰা হৈছে 1 ফেব্ৰুৱাৰীৰ পৰা সলনি কৰা হৈছে এই অভিভাৱক মন্ত্ৰীসকলৰ দায়িত্ব আৰু যিহেতুকে ইতিমধ্যে আটাইকেইখন জিলাৰ আমি সেই দায়িত্ব লৈ কোনে কি দায়িত্ব পালে কোনে কোনখন জিলাৰ দায়িত্ব পালে কোনগৰাকী মন্ত্ৰী এতিয়াৰ পৰা কোনখন জিলাৰ দায়িত্ব থাকিব সবিস্তাৰে আপোনালোকক লৈ আহিবৰ কাৰণে চেষ্টা কৰিম আৰু ইতিমধ্যে এই খবৰ আমি জনাবৰ কাৰণে চেষ্টা কৰিছো প্ৰতিগৰাকী ব্যক্তিক আমি প্ৰতিগৰাকী মন্ত্ৰী কোনখন জিলাৰ মন্ত্ৰী আমি লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো আৰু এয়া হৈছে ধুবুৰী আৰু বঙাইগাঁও জিলা কোকৰাঝাৰ আৰু চিৰাং জিলাৰ অভিভাৱক কুৰখাও গৌৰৱ ব্ৰহ্ম আৰু এনেদৰে গোৱালপাৰা আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল গোৱালপাৰা আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল আৰু এনেদৰে প্ৰতিগৰাকী মন্ত্ৰীক সলনি কৰা হৈছে পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে মন্ত্ৰীত্বৰ সলনি কৰা হৈছে জিলাৰ অভিভাৱক মন্ত্ৰীৰ সলনি কৰা হৈছে আৰু ইতিমধ্যে আমি এই সবিস্তাৰে এই খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো এই আপোনালোকৰ বাবে লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকে জানি থোৱা উচিত আপোনালোকে জনাটো উচিত আপোনাৰ অভিভাৱক মন্ত্ৰী কোন হ'ব কোনগৰাকী মন্ত্ৰী আপোনাৰ অভিভাৱক হ'ব এই মুহূৰ্তত সবিশেষ আপোনালোকৰ ওচৰত লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো